USTMৰ এনে ধ্বংসযজ্ঞক আমি অসম চৰকাৰৰ ফালৰ পৰা বিহিত ব্যৱস্থা নললে যুগ যুগ ধৰি যোৰাবাটত চৰম অভিশাপলৈ ৰূপান্তৰ হৈ পৰিব। মেঘালয়ত স্থাপন কৰা ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় USTMে সমগ্ৰ মেঘালয়ত পাহাৰ খননৰ পিছত মাননীয় অধ্যক্ষ মহোদয়, মোৰ সমষ্টি ডিমৰীয়াৰ অন্যতম প্ৰাণকেন্দ্ৰ যোৰাবাট অঞ্চলটো কেৱল মোৰ সমষ্টিৰ বাবেই নহয়, দৰাচলতে ই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অঘোষিত দুৱাৰমুখ। গাতে লাগি থকা চুবুৰীয়া ৰাজ্য মেঘালয়কে ধৰি নিকটৱৰ্তী অন্যান্য চুবুৰীয়া ৰাজ্যৰো অসম ৰাজধানী দিছপুৰৰ প্ৰৱেশৰ দুৱাৰমুখ যোৰাবাট। কিন্তু বিগত কেইটামান বছৰ ধৰি বিশেষকৈ বাৰিষা কালত যোৰাবাট অঞ্চল চিহ্নিত হৈছে অঘোষিত আতংকৰ কাৰণ। এই অঞ্চলটোত এজাক মুখলধাৰ বৰষুণ দিলেই যোৰাবাটত সৃষ্টি হয় অবৰ্ণনীয় পৰিৱেশ। তাতকৈ দুখৰ কথা, যোৰাবাটৰ গাতে লাগি থকা চুবুৰীয়া ৰাজ্য মেঘালয়ত মুখলধাৰ বৰষুণ দিলেই নিমিষতে তললৈ নামি আহে যোৰাবাটত আৰু সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয়। মাননীয় অধ্যক্ষ মহোদয়, বিশেষকৈ কিছু বছৰ পূৰ্বে মেঘালয়ত স্থাপন কৰা ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় USTMে সমগ্ৰ মেঘালয়ত পাহাৰ খননৰ পিছত তাৰ পৰা ওপৰৰ পৰা বালিয়ে পানীয়ে আহি সমগ্ৰ যোৰাবাট তললৈকে নামি আহে আৰু ইয়াক কুফল সম্পূৰ্ণৰূপে আমি যোৰাবাটত ভুগিবলগীয়া হয়। মাননীয় অধ্যক্ষ মহোদয়, সময় থাকোঁতে USTMৰ এনে ধ্বংসযজ্ঞক আমি অসম চৰকাৰৰ ফালৰ পৰা বিহিত ব্যৱস্থা নললে যুগ যুগ ধৰি যোৰাবাটত চৰম অভিশাপলৈ ৰূপান্তৰ হৈ পৰিব।